লাগিব আৰু এই প্ৰত্যেক দিনৰ পৰা প্ৰত্যেক দিনে পঢ়িবা পঢ়া এনেকুৱাকৈ জমা কৰি ৰাখি নথবা ঠিক আছে কাৰণ পঢ়া বস্তুটো এনেকুৱা নহয় ঠিক আছে যিমান জমা কৰিবা ইমান আৱৰ্জনা সৃষ্টি হ'ব আৱৰ্জনা গতিকে আৱৰ্জনা সৃষ্টি নকৰিবা ঠিক আছে যিখিনি বস্তু তোমালোকে লাভ কৰি আছা যিখিনি মেটেৰিয়েল তোমালোকে লাভ কৰি আছা আজি যিখিনি পঢ়ি আছা সেইখিনি বস্তু ভালদৰে পৰৱৰ্তী সময়ত আজিতো ভালদৰে গ্ৰহণ কৰিব লাগিব প্লাস পৰৱৰ্তী সময়ত যদি তোমালোকে চোৱা এইবিলাক বস্তু তোমালোকৰ কাৰণে পচনসাৰ হওক দেন তোমালোকে কি কৰিব লাগিব ৰিভিজন কৰিব লাগিব বাৰে ৰিভিজন কৰিব লাগিব যিমান ৰিভিজন কৰিবা ইমান ফসল ভাল হ'ব যিমান পচনসাৰ তোমালোকে বৃদ্ধি কৰিব বিচৰা সিমানে ৰিভিজন কৰিব লাগিব ঠিক আছে আৰু যিসকলে পৰীক্ষা নকল কৰি পিনে পাছ কৰে নকল কৰে সিহঁতক কৈ আছো তোমালোকৰ ফসল কেতিয়াও ভাল নহয় লং টাৰ্মত ঠিক আছে দীৰ্ঘকালীন সময়ত তোমালোকৰ ফসল কেতিয়াও ভাল হ'বই নোৱাৰে মনত ৰাখিবা কাৰণ কি জানা কাৰণ যদি তোমালোকে ইউৰিয়া ব্যৱহাৰ কৰি আছা ৰাসায়নিক সাৰ মুঠতে যদি ব্যৱহাৰ কৰি আছা তেনেহলে দীৰ্ঘ সময়ত গৈ পিনে সেই জমিখনত সেই ভূমিখনত ভাল ফসল উৎপাদন কৰিব পৰা নাযাব বাট when you used organic যিবিলাক আমাৰ সাৰ আছে এইবিলাক যদি তোমালোকে ব্যৱহাৰ কৰিবা তেতিয়া কিন্তু বছৰ ধৰি সময় ধৰি যুগ ধৰি সেই ঠাইডোখৰত ভাল ফসল উৎপন্ন হ'ব ঠিক আছে ওকে সো এতিয়া কোশ্চেন নম্বৰ